ইলেকশ্যনত আমি ভোট দি দেখাই দিম যে অকল বাংলাদেশী মিয়াই ভোট দিব নাজানে, আমিও ভোট দিব জানো কেনেকে ভোট দিব লাগে, হয়নে নহয়? সিহঁতি ভাবে ইলেকশ্যন মানে ইহঁতৰে। এইবাৰ আমি দেখাম কি বাবা ইলেকশ্যন তহঁতৰে নহয়, ইলেকশ্যনত আমিও ভোট দিব জানো, হয়নে নহয়? ৰাতিপুৱাই গা পা ধুই সকলো মানুহে ভোটৰ বাকচত আহিব। তাতে আপোনালোকে দেখিব হাত আৰু পদুমটোত ভোট দি 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 পুৰা চিনটো কলা কৰি দিব। হ'ব, টিপি 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 দেখিলে গম পাব লাগিব যে ইয়াত ভোট পৰি আছে। আৰু হাতৰ চিনখন নতুন বোৱাৰী আহিলে যেনেকে কিছুদিন আমি একো কাম তাম কৰিব নিদিওঁ, তেনেকে নতুন বোৱাৰীৰ দৰে হাতৰ চিনটোক ৰাখি দিব। কোনে সেইফালে নাচাবই, হ'বনে? হাতৰ চিনটোৰ ফালে কোনেও নাচাবই। আমি পদুমত ভোট দি 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 পদুমটোক আমি একদম কলা কৰি দিম। ঠিক আছে? কিমান হাজাৰ ভোটত পবিত্ৰ জিকিব? কিমান ভোটত জিকাব পাৰিব? লোকসভাত আমি কিমান ভোটত জিকিছিলো? ইয়াতে আমি লোকসভাত জিকিছিলো 28,000। এইবাৰ আমি জিকিব লাগিব 50,000 ভোটত জিকিব লাগিব।